মোৰ মনত আছে বিধায়ক হোৱাৰ পিছত প্ৰথমটো 42 শহীদ দিৱস কাৰ্যক্ৰম ঠেলামাৰাত হৈছিল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া তেখেত শিক্ষা বিভাগ আৰু বিত্ত বিভাগৰ মন্ত্ৰী আছিল তেতিয়া তেখেত ঠেলামাৰাত আহিছিলে আহোঁতে আমি ৰাইজৰ হৈ ঢেকিয়াজুলি সমষ্টি ৰাইজৰ হৈ অঞ্চলবাসী ৰাইজৰ হৈ জহামাৰীৰ বাকী ৰাইজৰ হৈ মই আৰু গণেশ লিম্বুৱে তেখেতক আবেদন কৰিছিলোঁ যে ঢেকিয়াজুলিক শহীদ নগৰী যদিও কোৱা হৈছে 13 গৰাকী আমাৰ পূৰ্বপুৰুষীয়াত শহীদ হৈছিল কিন্তু তেখেতসকলক স্মৰণ কৰি কোনো ধৰণৰ অনুষ্ঠান আমাৰ অঞ্চলত আজিলৈ হোৱা নাই 20 ছেপ্টেম্বৰত মানুহে আহে শ্ৰদ্ধাঞ্জলি দিয়ে বক্তৃতা দিয়ে আৰু যায় তেতিয়াই তেখেতে ঘোষণা কৰিছিল যে 13 গৰাকী শহীদৰ নামত নতুনকৈ 13টা ৰাস্তা অঞ্চলত নিৰ্মাণ কৰা হ'ব আৰু আজি মই গৰ্বৰে ক'ব খুজিছোঁ যে এক বছৰ পিছতে ফাইনেন্স মিনিষ্টাৰ থাকোঁতে গোটেই কামটো অনুমোদন দি তেখেতে এই ৰাস্তাবোৰ নিৰ্মাণ হ'ল আজি 13 গৰাকী শহীদৰ নামত ঢেকিয়াজুলি সমষ্টিত ভাল ৰাস্তা 13খন হৈছে আৰু প্ৰত্যেকটো ৰাস্তাৰ ওপৰত এটা এটা সৰু সৰু স্মৃতি চিহ্ন শহীদসকলৰ নামত আছে গোটেই আইডিয়া তেতিয়া মোক তেখেতে দিছিলে পিছত তেখেতে এদিন মোক মাতি ক'লে যে আপোনালোকে মিটিঙত যিটো প্ৰকল্পৰ কথা কৈছিল কিবা চিন্তা কৰিছে নেকি মই ক'লো যে তেনেকুৱাতো বহুত চিন্তা কৰা হোৱা নাই ক'লে যে দিল্লীত যিটো 13 মূৰ্তি আছে এই আহিতে আপোনালোকে 11 জন শহীদৰ এই প্ৰতিমাবোৰ লগোৱাওক আৰু ধুনীয়া এখন 10 বিঘা প্ৰকল্পটো কৰক তেখেতে গোটেই চাই দিলে আৰু এই প্ৰকল্পটো তেখেতৰ হাততে আমি আধাৰশিলা কৰিছিলোঁ আৰু আজি মই গৰ্বৰে ক'ব খুজিছোঁ তেখেতৰ হাতৰে আজি এই প্ৰকল্পটো উন্মোচন হৈছে আমি নিজক অসমৰ স্বাধীনতা আন্দোলনত শোণিতপুৰৰ যিটো ভূমিকা সোণোৱালী আখৰেৰে লেখা আছে আৰু আজি এই ইতিহাসক আমি আকৌ পুনৰ প্ৰতিষ্ঠা এই প্ৰকল্পৰ মাধ্যমত কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে আমি আগ্ৰহ কৰোঁতে তেখেতে ইয়াত আহাৰ যিটো কষ্ট ল'লে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু সমষ্টিবাসী ৰাইজৰ হৈ এই ধুনীয়া প্ৰকল্পটো আমাৰ সমষ্টিত কৰিবলৈ দিয়াৰ বাবেও তেখেতক মই নিজৰ অন্তৰৰ পৰা আৰু সমষ্টিবাসী ৰাইজৰ হৈ ধন্যবাদ জনাই নিজৰ কথাটো শেষ কৰিছোঁ নমস্কাৰ